নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাষণ কেনেকৈ প্ৰদান কৰিব লাগে আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅটোত আলোচনা কৰিব বিচাৰিছো বৰ্তমান সময়ছোৱাত বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ প্লাই তেখেতসকলে বিভিন্ন শিক্ষা আহৰণ কৰে বা অথবা লাভ কৰে কিন্তু সমাজৰ আগত কেনেকৈ কথা পাতিব লাগে সভা সমিতিত কেনেকৈ কথা আৰম্ভণি কৰিব লাগে সমাপ্তি কেনেকৈ কৰিব লাগে সভা কেনেকৈ সম্বোধন কৰিব লাগে এই জেনেৰেল যিখিনি কথা আছে বহু ছাত্ৰ ছাত্ৰী মানে ভয় কৰি প্লাই সভা সমিতিত কথা ক'ব নোৱাৰে বা কথা ক'ব নিবিচাৰে মই তেখেতসকলক সহায় কৰিব বিচাৰিছো আজিৰ এই ভিডিঅটোৰ জৰিয়তে আজিৰ এই ভিডিঅটো বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ নতুন প্ৰজন্ম যিসকল উঠি অহা ল'ৰা ছোৱালী আছে মই তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আজিৰ এই ভিডিঅটোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো প্ৰথমটো আপোনালোকে যেতিয়া কোনোবা সভা সমিতিত যাব অথবা আপোনালোকৰ বয়স কম বুলি মই ধৰি লৈছো এটা কথা মনত ৰাখিব আমি আনুষ্ঠানিক শিক্ষাৰে যিখিনি শিক্ষা আমি গ্ৰহণ কৰো বা স্কুলৰ পৰা বা কিতাপ পত্ৰৰ মাধ্যমেৰে আমি যিখিনি শিক্ষা গ্ৰহণ কৰো কিছুমান প্ৰেক্টিকেল কথা নাথাকে যেনেকৈ আমি ধৰক কিতাপত কোনোবা ভাষা কোনোবা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিষয়ে লিখা থাকে বাট ইমান বিস্তৃত ৰূপত নাথাকে যেটো আমি প্ৰেক্টিকেল যেটো আমি জানো হেতু সমাজৰ পৰা শিকিবলগীয়া হয় ঠিক তেনেদৰে সভা সমিতিত একেবাৰে কেনেকৈ সম্বোধন কৰিব আৰম্ভণি কেনেকৈ কৰিব হেবিলাক কিতাপ পত্ৰত নাথাকে কিন্তু আমি সমাজৰ পৰা যেতিয়া আমি কোনোবা সভা সমিতিত এটেন্ড হওঁ কোনোবাই ভাষণ দি আছে প্ৰেক্টিকেলি আমি শিকিবলগীয়া হয় তো আজি মই আপোনালোকক প্ৰেক্টিকেলি শিকাই আছো যে মই ধৰি ললো আপোনালোকৰ বয়স কম বা আপোনালোকে কলেজৰ এগৰাকী ছাত্ৰ বা উঠি অহা নতুন প্ৰজন্ম বয়স কম আপোনালোকে ভাবে যে সভা সমিতিত মোৰো কথা ক'ব মন যায় কিন্তু আপোনালোকৰ সাহসে নিদিয়ে আপোনালোকে মন ক'ব মন যায় বাট একেবাৰে মন দুৰ্বল আৰু এটা কথা মনত ৰাখিব দে দুৰ্বল মনৰ মানুহে কিন্তু এখন সমাজক কেতিয়াও প্ৰতিনিধিত্ব কৰিব নোৱাৰে এটো মই কোৱা কথা নহয় ডক্টৰ এপিজে আব্দুল কালামে কৈছে সেইকাৰণে প্ৰথমটো কনফিডেন্স লেভেল আমাৰ কনফিডেন্স লেভেলটো মনত ভাবি ল'ব লাগিব যে মই পাৰিম মোক বাধা দিওঁতা কোনো নাই আৰু যেতিয়া আপোনালোকে এনেকুৱা কথাবোৰ ভাবি ল'ব তেতিয়া আপোনাক সমাজত কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু এইখিনিতে এটা কথা মই কৈ লওঁ যদি আপুনি ভাষণ দিব বিচাৰে তেতিয়াহলে এটা ৰিসাৰ্চৰ মতে কোৱা হৈছে যে 55% ভাষণ আপোনাৰ বডি ল্যাঙ্গুৱেজৰ ওপৰত ডিপেন্ড কৰিব আৰু 38% ভাষণ আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত ডিপেন্ড কৰিব আৰু 7% ভাষণ ডিপেন্ড কৰে আপুনি যিবোৰ শব্দ সভা সমিতিত ব্যৱহাৰ কৰিব এই শব্দবোৰৰ ওপৰত ডিপেন্ড কৰিব এতিয়া আহো যে আপোনালোকে যেতিয়া কৰবাত সভা সমিতিত যাব প্ৰথমটো সম্বোধন কৰি ল'ব যে যিকোনো সভা এখন যেতিয়া পৰিচালনা কৰা হয় এগৰাকী সভাপতিয়ে পৰিচালনা কৰে সে এক্সাম্পল মই ধৰি ললো কিবা এটা বিষয় লৈ পেলাই আপোনালোকৰ কলেজত ধৰক এখন সভা আহ্বান কৰা হল সভাপতিত্ব কোনে কৰিছে যে প্ৰিন্সিপাল মহোদয়ে সভাপতিত্ব কৰিছে প্ৰথম প্ৰিন্সিপাল মহোদয়ক যেহেতু সভাপতিৰ এখন গ্ৰহণ কৰিছে তেখেতক সম্বোধন কৰি ল'ব অথবা কোনোবা ধৰক ৰাজহুৱা সভা চলি আছে দুই এষাৰ কথা শৈক্ষিক বিষয় লৈ পেলাই বা সামাজিক বিষয় লৈ পেলাই আপুনি দুই এষাৰ কথা ক'ব মন গ'ল একো নাই আপুনি সম্বোধনত যদি দীঘলীয়া কৰিব নিবিচাৰে কাৰোবাৰ ডেজিগনেশ্যন নাজানে তেতিয়াহলে আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় বা আপুনি যদি জানে তেতিয়াহলে মঞ্চত আসন গ্ৰহণ কৰা সন্মানীয় বিশিষ্ট ব্যক্তিসকল গণ্যমান্য ব্যক্তিসকল মই সকলোকে মোৰ শ্ৰদ্ধা ভৰা ভক্তি বা মোৰ প্ৰণাম জনাইছো আপুনি জাস্ট এইখিনি কথা ক'ব এইখিনি কথা কোৱাৰ পিছত আপোনাৰ ক'বলগীয়া কথাখিনি আপুনি নাভাবিব যে মই মিটিঙত কথা কৈ আছো আপুনি জেনেৰেলি যিখিনি কথা কয় যে ধৰক আমি ঘৰত যেনেকৈ মা দেউতাৰ লগত কথা পাতো সমাজৰ বন্ধুৰ লগত কথা পাতো ঠিক তেনেদৰে কথাখিনি আপুনি উপস্থাপন কৰিব বেছি আৰ্টিফিশিয়াল কৰিব নাযাব বেছি যদি আপুনি আৰ্টিফিশিয়াল কৰিব যায় তেতিয়াহলে কৰবাত আপোনাৰ খেলিমেলি হ'ব পাৰে সেইকাৰণে নৰমালি আমি যেনেকৈ কথা পাতো হেনেকৈ কথা পাতিম জাস্ট সম্বোধন কৰি প্লাই আপোনাৰ প্ৰসংগত আপুনি আহি যাব এইখিনি কথা মোৰ ক'বলগীয়া আছিল যদি মোৰ কৰবাত ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব জাস্ট এইখিনি কৈ প্লাই আপোনাৰ বক্তব্য আপুনি শেষ কৰিব কাৰণ আপুনি যদি ফাৰ্স্ট টাইম দীঘলীয়া কৰিব যায় তেতিয়াহলে হয়তো আপুনি যিখিনি কথা পাহৰি আহিছে মানে যিখিনি কথা মই মনত কৰি আহিছে বা আপুনি কম বুলি ভাবিছে এইখিনি কথা পাহৰি যাব পাৰে আৰু মানুহে আজিকালি আপোনালোকে জানে যে বেছি দীঘলীয়া ভাষণ মানুহে বৰ পায় মানুহে বেয়া পায় কিছুমান বক্তাই মানে সভা সমিতিত একেবাৰে বৰ লগাই দিয়ে তেতিয়া ৰাইজে এই বৰ বকি দিলে এনেকুৱা ধৰণৰ কথাবোৰ অনুভৱ কৰে সেইকাৰণে শৰ্ট ক'ব আৰু ইম্পৰ্টেন্ট কথাখিনি আপুনি ক'বলৈ যত্ন কৰিব আৰু আপুনি এনেকৈ যদি প্ৰয়াস কৰে যিকোনো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ নতুন প্ৰজন্ম মই তোমালোকক ক'ব বিচাৰিছো যদি আপুনি যদি ভাবে যে মই কেতিয়াও নোৱাৰো মই একেবাৰে মোৰ সাহস নাই আপোনাৰ জীৱনত আপোনাৰ যি সপোন আপোনাৰ যি সেই সপোন কেতিয়াও বাস্তৱ ৰূপ নাপাব একাৰণে ভয় নকৰিব প্ৰথমটো মনৰ ভয়টো ভাঙিব আৰু ক'বলৈ যত্ন কৰিব দুটা এটা সভাত মানে এটা দুটা যদি মানে এখন দুখন সভা যদি আপুনি যদি আপোনাৰ বক্তব্য ৰাখে এনেকৈ তেতিয়াহলে চাব আপুনি থাৰ্ড টাইম ধুনীয়াকৈ আপোনাৰ স্পিচ ৰাখিব পাৰিব কিবা যদি আপুনি বুজি নাপায় মোৰ লগত আপুনি যোগাযোগ কৰিব মই যিখিনি পাৰো আপোনালোকক হেল্প কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ